উজনি অসমত দীৰ্ঘদিনৰ পৰা চোৰাং তেলৰ ৰমৰমীয়া বেহা চলাই অহা তেল চুৰি চক্ৰ গ্ৰেপ্তাৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে শিৱসাগৰ আৰক্ষী। যোৱা 9 আগষ্টতে শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত বগীদৌল সিংহদুৱাৰত এটা চোৰাং তেলৰ ঘাটি উদ্ঘাটন হৈছিলে আৰু কিন্তু অতি পৰিতাপৰ বিষয় যে সেই চোৰাং তেলৰ ঘাটি স্থাপন কৰি ৰমৰমীয়া বেহা চলাই অহা আবুল আলী জেলিল আলীক এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। এসপ্তাহ সময় উকলি গ'ল, কিন্তু কেৱল এখন এই তেলৰ চেম্বাৰ হিচাপে নিৰ্মাণ কৰা এই ডাম্পাৰখন জব্দ কৰাৰ বাহিৰে আৰক্ষীয়ে বিশেষ কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। বাতৰি সম্প্ৰচাৰৰ পিছত এই ডাম্পাৰখন জব্দ কৰে আৰু সেই তেলৰ গুদামটো চোৰাং তেল মজুত থকা গুদামটো চিল কৰে প্ৰশাসনে, কিন্তু তাৰ পিছৰ পৰ্যায়ত তদন্ত বৰ্তমান প্ৰায় স্থিমিত হৈ পৰিছে, লেহেমীয়া হৈ পৰিছে, যাৰ বাবে সেই তেলৰ চোৰাং চেম্বাৰ তথা গুদাম স্থাপন কৰা আবুল আলী জেলিল আলী বৰ্তমানেও এসপ্তাহ হৈ গ'ল পলায়ন কৰি থাকিবলৈ সক্ষম হৈছে। কেৱল ইমানেই নহয়, আমি শেহতীয়াকৈ জানিব পৰা মতে সেই তাৰে এজন মেনেজাৰ ৰেবুল আলীও বৰ্তমান পলাতক বুলি আৰক্ষীয়ে সদৰি কৰিছে। আৰক্ষীয়ে কিন্তু কেৱল পলায়ন কৰি থকা বুলিহে সদৰি কৰিবলৈ সক্ষম হৈছে, তাৰ বাহিৰে কোনো মুহূৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু কেৱল ইমানেই নহয়, এই যিখন ডাম্পাৰ এখন তেলৰ টেংকাৰ হিচাপে নিৰ্মাণ কৰি থাকোঁতে আচলতে বিস্ফোৰণ হৈছিলে 9 আগষ্টত আৰু তাৰপিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিলে। আমি জানিব পৰা মতে এই ডাম্পাৰখনৰ দৰে আৰু এনেধৰণৰ 5খন ডাম্পাৰ আচলতে তেলৰ চেম্বাৰ হিচাপে নিৰ্মাণ কৰি বৰ্তমানেও চোৰাং তেলৰ বেহা চলাই আছে বুলি আমি জানিব পাৰিছোঁ। এই ক্ষেত্ৰত জাতীয় সংগ্ৰামী সেনা অসমৰ ৰিদীপ আছে, কি ক'বা? না, দুৰ্ভাগ্যজনক এটা বিষয়। 8টা দিন অতিক্ৰম কৰিলে স্মাৰ্ট পুলিচৰ আচলতে স্মাৰ্ট নমুনাবোৰ আমি দেখা পালোঁ। সাধাৰণ মানুহবোৰ বা আমাৰ দল সংগঠনৰ মানুহবোৰে যেতিয়া আপোনাৰ ৰাজপথলৈ ওলাই আহে সাধাৰণ মানুহৰ আচলতে দুখ দুৰ্দশা নাইকিয়া কৰাৰ স্বাৰ্থত, তাৰপাছত আচলতে কেতিয়াবা দেখোঁ যে ঘৰৰ পৰা আচলতে এই স্মাৰ্ট পুলিচে আচলতে চুচৰাই অনাৰ দৰেও আচলতে নজিৰ আছে। তাৰ পাছত আচলতে এনেকুৱা কাম কাজৰ লগত জড়িত দীৰ্ঘদিনৰ পৰা চোৰ বা মাফিয়াগিৰিৰে আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা এই মানুহবোৰক আচলতে নাকি লগোৱাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি সন্দেহ পূৰ্বতে হৈ আহিছিল যে শিৱসাগৰৰ আৰক্ষীৰ লগতে বিশেষকৈ জয়সাগৰ আৰক্ষী এনেকুৱা কাম কাজবোৰত আচলতে জড়িত হৈ আছে নেকি সন্দেহ ওলাইছিলে। গতিকে এই সন্দেহবোৰ যাতে সঁচা প্ৰমাণ নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জয়সাগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক। শিৱসাগৰৰ যিগৰাকী আৰক্ষী অধীক্ষক আছে তেখেত যথেষ্ট আচলতে নিষ্ঠা সহকাৰে কাম কৰে, তেখেতৰ সততাৰ প্ৰতি আচলতে কাৰো সন্দেহ নাই। গতিকে তেখেতেও শিৱসাগৰ আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰক আৰু সঁচা অৰ্থত শিৱসাগৰৰ আকাশে বতাকে যি শিৱসাগৰ আৰক্ষীৰ ওপৰত যি এটা সন্দেহৰ বাতাবৰণ সৃষ্টি হৈ আছে, এই সন্দেহটো যে দূৰ কৰাৰ কাৰণে তেওঁলোকে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। সমান্তৰালকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ আমি হস্তক্ষেপ বিচাৰিছোঁ, যিহেতু এই সমগ্ৰ কাণ্ডৰ লগত বিভিন্ন আচলতে ডাঙৰ মানুহৰ নাম কথা বতৰা ওলাইছে, ৰাজনৈতিক নেতাপালি নেতাৰ কথা বতৰা আচলতে চৰ্চা হৈছে। গতিকে এই ক্ষেত্ৰত যদিহে তেনেকুৱা কোনোবা জড়িত হৈ আছে, এই উৎখাত কৰাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশনা প্ৰদান কৰি সঁচা অৰ্থত এই কাৰবাৰবোৰ অসমৰ পৰা নাইকিয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উচিত তদন্ত কৰি ইয়াৰ অন্তৰালত যিসমূহ মানুহ আছে তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। হয়, আচলতে কোনো প্ৰভাৱশালী ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়কৰো আচলতে কৃপা দৃষ্টি আছে নেকি এই চোৰাং তেল চুৰি চক্ৰৰ ওপৰত, যাৰ বাবে আচলতে এতিয়াও পলায়ন কৰি থাকিবলৈ সক্ষম হৈছে সেই আবুল আলী জেলিল আলী পৰিয়ালসহ। কেৱল সিমানেই নহয়, মেনেজাৰো পলাতক বুলি জানিবলৈ দিছে। গতিকে আৰক্ষীয়ে যদিও 119/2025 নম্বৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে, কিন্তু এই তদন্তৰ ওপৰতো বৰ্তমান সন্দেহ উপজিছে বিভিন্ন দল সংগঠনৰ। অনাগত সময়ত লক্ষণীয় হ'ব। আচলতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে এই কাৰণেই যে এই তেল চুৰি চক্ৰৰ সৈতে বহু প্ৰভাৱশালী ব্যক্তিৰ আচলতে ঘনিষ্ঠ সম্পৰ্ক আছে, যাৰ বাবে বৰ্তমান মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে জাতীয় সংগঠনে। অনাগত সময়ত লক্ষণীয় হ'ব এই তেল চুৰি চক্ৰক আচলতে উৎখাত কৰিবলৈ কি ধৰণৰ পদক্ষেপ ল'ব চৰকাৰ তথা আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।